ৰেডি বুলি কৈ দিব। নমস্কাৰ, মই শ্ৰী প্ৰাঞ্জল বৰা। মই আজি আপোনালোকক এই পনিয়ল গছ এজোপা দেখুৱাইছোঁ। এয়া চাওক, আপোনাৰ পনিয়ল লাগি আছে। এইবিলাক এইটো এটা পকা, এইখিনি কেঁচা, এইটো পকা, এইটো পকিছে। বিশেষকৈ এই গছবিধ যে অলৰেডি লুপ্তপ্ৰায় অৱস্থা হৈছে, লাহে লাহে কমি গৈছে গছবিধ। আৰু আমাৰ উঠি অহা নৱপ্ৰজন্মই এই গছবিধ দেখা নাই, গছজোপা বহুতে দেখা নাই, পনিয়লো কমি আহিছে। আৰু বিশেষকৈ এইবোৰ খাবলৈও ভাল, ইয়াত আইৰণটো বেছি আছে। আৰু এই বস্তুটো আপোনাৰ ধৰক পাবলৈও দিগদাৰ। আজি আপোনালোকক মই ভিডিঅ'ৰ যোগেদি গছজোপা দেখুৱালোঁ। এয়া গুৰিৰ পৰা আপুনি চাওক, এয়া লাগি আছে, কিমান লাগি আছে। এইবোৰ আমাৰ এইবোৰ পূৰা সম্পূৰ্ণৰূপে লাগি আছে, থপা থপা, পকা নাই। কিন্তু আপোনাৰ পকিব লাহেকৈ। এইটো আপুনি চাওক, এইটো পকিলে, এইটো এটা পকিলে, এইটো কোলা হৈ আছে যে, এইটো পকিছে, এইটো পকিলে। এইটো এটা পকিছে, এইটো কোলা হৈ আছে, এইটো পকিছে। লাহে লাহে এইবিলাক পকিব। আৰু এইজোপা আচলতে পনিয়ল গছ। আৰু কেনেকুৱা পালে, এয়া পনিয়ল ইয়াত লাগি আছে, দেখিছে? আপুনি অকণমান জুম কৰি দিবচোন, এইখিনি পনিয়লখিনি দেখুৱাই দিয়ক, গুটিখিনি দেখুৱাই দিয়ক। এইটো পনিয়ল লাগি আছে। আজি মোৰ মৰমৰ ভাই ভণ্টিৰ ঘৰলৈ আহি মই গছজোপা দেখুৱালোঁ। কেনেকুৱা পায় জনাব। ধন্যবাদ। ইহঁতে হ'ব লাগিছিলে।